হেল্ল' ওমাজেগ্ৰালিক তোমালোকক মোৰ ভিডিঅ'ত পুনৰ ৱেলকাম নমস্কাৰ খুলুমবাই। তো আজিৰ ভিডিঅ'টো হ'ব আমাৰ জেনেৰেল ডিষ্ট্ৰিক্টৰ ইউআৰ OBC SC ST কাট অফ 2023 লগত চিমিলাৰিটি কৰি চাওঁ কিমান কাট অফ যাব পাৰি মেডিকেলৰ ফাইনেললৈকে এক্সপ্লেইন কৰি দিওঁ। বৰক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। ৰবা ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে যোনে যোনে মোৰ চেনেলত ফাৰ্ষ্ট টাইম আহিছা লাল বটনটোত। তো বন্ধুহাত আজিৰ ভিডিঅ'টো গমেই পালা জেনেৰেল ডিষ্ট্ৰিক্টৰ ইউআৰৰ কাৰণে OBCৰ কাৰণে SCৰ কাৰণে STৰ কাৰণে হয় আজিৰ ভিডিঅ'টো। তো বলক এক্সপ্লেইন কৰি দিওঁ আৰু 2023 লগত কম্পেৰিজন কৰি কেনেকুৱা কাট অফ যাব পাৰে। লেটছ গো। তো 2023 আমাৰ পোষ্ট আছিলে ইউআৰৰ কাৰণে 1064টা পোষ্ট আছিলে, OBCৰ কাৰণে আছিলে 651, SCৰ কাৰণে আছিলে 170, STৰ কাৰণে আছিলে 263টা পোষ্ট। তাৰপিছত চাওঁ এবাৰ আমি 2025 1979টা পোষ্ট টোটেল আছে। টোটেল মানে N+G কিয় লিখিলোঁ মই, যোৱা 2023 নক্সল এক্সট্ৰা কৰি দিয়া নাছিলে। তো নক্সল প্লাছ জেনেৰেল 1064টা পোষ্ট আছিলে, সেইকাৰণে মই এবাৰো কম্বাইন কৰি দিলোঁ, মানে প্লাছ কৰি দিলোঁ নক্সল প্লাছ জেনেৰেল। তো টোটেল পোষ্ট আছে জেনেৰেলত বহুত কম পোষ্ট আছে, 264 চামথিং এনেকুৱা আছে, 264 এনেকুৱা আছে জেনেৰেলত, সেইকাৰণে কম্বাইন কৰি দিলোঁ। আৰু কাট অফো কম গৈছে এবাৰ 48 গৈছে। যদি মই নক্সেলৰটো ল'লোঁ হয় 51 হৈ গ'ল হয়। এইটো পিছত এক্সপ্লেইন কৰিম বলক। নক্সেল প্লাছ জেনেৰেল কিমান আছে পোষ্ট, 1979 আছে। তাৰপিছত OBCত আছে নক্সেল প্লাছ জেনেৰেল 1214টা পোষ্ট আছে, কিমান বেছি চোৱা। তাৰপিছত SCত আছে 314টা নক্সেল প্লাছ জেনেৰেল, কিমান বেছি আছে চোৱা। 2025 540টা নক্সেল প্লাছ জেনেৰেল STৰ কাৰণে। কাট অফটো চাওঁ, ফিজিকেল কাট অফ গৈছিল 2023 ইউআৰৰ কাৰণে 56.18 গৈছিল, 56.18। এবাৰ গৈছে 48.14। OBCত গৈছে 48.81 2023, এবাৰ গৈছে 42.05, কমে গৈছে। SCত গৈছে 2023 47.57, 2025 এবাৰ গৈছে 44.34, কমে গৈছে। STত গৈছে 47.27, এবাৰ গৈছে 45.21। তো এবাৰ চাওঁ ফিজিকেলৰ পৰা DME মানে মেডিকেললৈকে কিমান গৈছিল সেইটো চাওঁ। 56ৰ পৰা 69.98 গৈছিল 2023 ইউআৰত। OBCত গৈছিল 48ৰ পৰা 62.61 2023। SCত গৈছিল 47ৰ পৰা 59.40। STত গৈছিল 2023 47ৰ পৰা 60.14। যদি 2025 চাওঁ আমি 2023 লগত চিমিলাৰিটি কৰি, তো এবাৰ মেডিকেল কাট অফটো ইমান মান যাব পাৰি, মানে অনুমান লগাব পাৰি ইমান মান যাব বুলি। তো 2023 56ৰ পৰা কিমান প্লাছ হৈছিল, 13.8 প্লাছ হৈছিল। তো আমি 2025 48ত 13.82 প্লাছ কৰি দিলে 61.94 পাম মেডিকেল কাট অফ পাম। তাৰপিছত ইউআৰৰ ফাইনেলটোও কৈ দিওঁ। ইউআৰৰ ফাইনেলত গৈছিল 72.82 লাষ্ট কাট অফ। তাত মেডিকেলৰ পৰা প্লাছ হৈছিল প্লাছ 2.84। তো আমি সেই 2.84টো 2025 মেডিকেলৰ কাট অফৰ লগত প্লাছ কৰি দিওঁ, কিমান আহিব 64.78। তো কিমান প্লাছ হ'ল আমাৰ 16.64। তো আমাৰ ফাইনেল কাট অফ সেইটো ইউআৰৰ কাৰণে 64.78, বা তোমালোকে ধৰি লোৱা 70 প্লাছ ধৰি লোৱা। ইয়াত ইউআৰৰ কাৰণে 70 প্লাছ কাট অফ, নক্সেল প্লাছ কি জেনেৰেল। তাৰপিছত OBCত চাওঁ মেডিকেল কাট অফৰ পৰা কিমান ফাইনেললৈকে কিমান গৈছিল। মেডিকেল কাট অফৰ পৰা ফাইনেললৈকে প্লাছ 4.47। তো মেডিকেল কাট অফ গৈছিল কিমান 62.61, তাত প্লাছ হ'ল 4.7। তো ফাইনেল কাট অফ হ'ল 2023 67.08। আমি 4.47টো মেডিকেল কাট অফ আমাৰ 2025 মেডিকেল কাট অফত প্লাছ কৰি দিওঁ 55.85।
তাত প্লাছ কৰি দিওঁ 4.47, তো আমি 60 পাম। তো SC 2023 মেডিকেল কাট অফ গৈছিল 59.40। ফিজিকেলৰ পৰা কিমান প্লাছ হ'ল? 11 প্লাছ হৈছিল। তাত আমি 44ত 11 প্লাছ কৰি দিওঁ 56.17 মেডিকেল কাট অফ। তাত ফাইনেল কাট অফটো চাওঁ। 2023 ফাইনেল কাট অফত গৈছিল প্লাছ 5.45 প্লাছ হৈছিল। DMEৰ পৰা ফাইনেললৈকে প্লাছ 5.45। তাত আমি 5.45টো আমাৰ 2025 কাট অফত মেডিকেল কাট অফত প্লাছ কৰি দিওঁ, কিমান আহিব? 61.62 ফাইনেল কাট অফ SCৰ কাৰণে। তো সেইটো ধৰি লোৱা 65 to 70 ধৰি লোৱা ইয়াত SCৰ কাৰণে 2025। SD জেনেৰেলৰ কাৰণে চাওঁ 2023 ফিজিকেলৰ পৰা DME লৈকে কিমান প্লাছ হৈছিল? 12.87 প্লাছ হৈছিল। তো সেই 12.87টো আমি 2025 45.21ত প্লাছ কৰি দিলে কিমান পাব? 58.08। তো ফাইনেল কাট অফটোও চাওঁ আমি 2023 লগত চিমিলাৰিটি কৰি SD জেনেৰেলত 2025 কিমান যাব পাৰি। DMEৰ পৰা প্লাছ হৈছিল 4.59। তো 4.59 প্লাছ হৈ কিনে কিমান ফাইনেল হ'ল এহঁতৰ 2023 64.73। তো আমি 4.59টো 2025 মেডিকেল কাট অফত প্লাছ কৰি দিওঁ, কিমান হ'ব? 62.67। তো ফাইনেল কাট অফ সেইখিনি যাব পাৰি, মানে চিমিলাৰিটি কৰি চালে সেইখিনি যাব পাৰি আৰু। তো এইটো ধৰি লোৱা 65 to 70 ধৰি লোৱা এইটো ST জেনেৰেলৰ কাৰণে এবাৰ 2025, কাৰণ সেইবাৰ পষ্টো বেছি আছে। তো টোটেল প্লাছ হৈছিল 17। ইয়াত ধৰি লোৱা 20 to 25, ইয়াতো ধৰি লোৱা 20 to 25, ইয়াত ধৰি লোৱা 25 ধৰি লোৱা 25 প্লাছ, ইয়াতো 25 প্লাছ ধৰি লোৱা, কাৰণ জেনেৰেল অবিচি বহুত হাই যায় ন। তো সেইখিনিয়ে কাট অফটো চাই লোৱা একবাৰ, স্ক্ৰীনশ্বট মাৰি লোৱা, মই যেনেকুৱা এক্সপ্লেইন কৰি দিলোঁ চাই লোৱা কিমানে। এণ্ড কোনোবা ক'ব পাৰি যে নক্সেল প্লাছ জেনেৰেল কেনেকুৱা এড কৰি তুমি কাট অফ ওলাব পাৰি। তো মই কাট অফটো নক্সেলৰটো ল'লিও 51 পইণ্ট চামথিং আছে, আৰু 16 to সেই 2023 16 প্লাছটো এড কৰি দিলে আমি 72.82 ফাইনেল কাট অফ 2023 কমে পাম, 69 পইণ্ট চামথিং এনেকুৱা পাম। তো সেইখিনিয়ে যদি নক্সেল এক্সট্ৰা কৰি দিলেও জেনেৰেল এক্সট্ৰা কৰি দিলেও সেইখিনিয়ে 25 প্লাছটো থাকিবই, কাৰণ যিমানখিনি আজিলৈকে SSCৰ হিষ্ট্ৰীত দেখিলোঁ 25 to 30 প্লাছে হয়। আমাৰ STটো 20 to 25 প্লাছ হয়, সিমান নাযায়ে, 40-50 এনেকুৱা প্লাছ নহয় কেতিয়াও ফাইনেল লাষ্ট কাট অফ। 25 to 30 প্লাছ হয় URতো। তো সেইখিনিয়ে। তো ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাব, বন্ধুসকলকো শ্বেয়াৰ কৰি দিব। তো আজিৰ কাৰণে টাটা।